আমি সুদূৰ গুৱাহাটীৰ পৰা আহিছোঁ, গুৱাহাটীৰ পৰা শিৱসাগৰবাসীৰ দুখ বুজি, যোৰহাটবাসীৰ দুখ বুজি, চৰাইদেউবাসীৰ দুখ বুজি আমি আহিছোঁ, কিন্তু তেওঁলোকে ইয়াতে সামান্য লেট্ৰিন বাথৰুম কৰিবলৈ নিদিয়ে। আচৰিত হৈছোঁ যে একফালে সমগ্ৰ অসমবাসীয়ে শিৱসাগৰ, যোৰহাট আৰু চৰাইদেউৰ আজিৰ এই বান পৰিস্থিতিৰ এই দুখৰ দিনত সমভাগী হৈ আছে, কিন্তু এফালে আকৌ এই দ্য চাইনিং ছানৰ দৰে ধিক্কাৰ এইবোৰৰ দৰে এনেকুৱা ধৰণৰ এই পৰা সাৱধান থাকিব দেই সকলোৱে। এইবিলাক খুব দুখৰ কথা। লগা হ'লে দুখীয়া মানুহ এনেকুৱা এইবিলাক চাওকচোন, বৃহৎ অট্টালিকা কিবা মানুহে মানুহৰ বাবে যদিহে অকণো নাভাবে, ভাবিব কোনেনো কোৱা। গুৱাহাটীৰ পৰা বানপীড়িত ৰাইজলৈ আমি কিছু সামগ্ৰী, আমি কিছু সকাহ দিবৰ বাবে আজি শিৱসাগৰ অভিমুখে আমি ৰাতি 10টা বজাতে আমি নিজৰ যাত্ৰা আৰম্ভ কৰিছিলোঁ। এতিয়া আমি উপস্থিত আছোঁ যোৰহাটৰ এইখন দ্য চাইনিং ছান এই হোটেলখনলৈ মন কৰক। আমি গোটেই ৰাতিটো আমি গাড়ীত অহা যোৱা কৰিছোঁ, আহি আছোঁ শিৱসাগৰ অভিমুখে। এতিয়া আমাৰ অকণমান ফ্ৰেছ হ'বলৈ, অকণমান লেট্ৰিন বাথৰুম কৰিবলৈ আমাৰ কেইজনৰ আধা ঘণ্টাৰ কাৰণে লেট্ৰিন কৰিব পাৰোঁ, যেন বাথৰুম কৰিব পাৰোঁ। গোটেই ৰাতিটো গাড়ী চলাই অহা হৈছে। আমাৰ ট্ৰাক 3খন লগত আছে, ট্ৰাক 3খন আমাৰ পিছে আছে। এতিয়া আমাৰ এই মানুহখিনিক আমি আহিলোঁ এইখন হোটেলত সোমাই, যিহেতু আমাৰ লেট্ৰিন বাথৰুম কৰিব লাগে। এতিয়া 9টা বাজিছে, আপোনাৰ এই ৰাতিপুৱা 9টা বজাত আমি এওঁলোকক বাৰম্বাৰ ৰিকুৱেষ্ট কৰিলোঁ যে আমাক অকণমান সময়ৰ কাৰণে আপোনালোকে আধা ঘণ্টাৰ কাৰণে 15 মিনিটৰ কাৰণে এটা ৰুম দিয়ক, অকণমান ফ্ৰেছ হ'বৰ কাৰণে, অকণমান লেট্ৰিন বাথৰুম কৰিবৰ কাৰণে, যিহেতু আমাৰ তাতে ল'ৰাখিনি আছে। কিন্তু তেওঁলোকক এইটোও ক'লোঁ যে তেওঁলোকক আমি তাৰে বিনিময়ত লেট্ৰিন কৰাৰ বিনিময়ত যদি তেওঁলোকক পইচা লাগে, তেওঁলোকক পইচাও দিম। গা ধোৱাৰ বিনিময়ত যদি পইচা লাগে, পইচাও দিম আধা ঘণ্টাৰ কাৰণে। কিন্তু তেওঁলোকৰ এজনৰ পৰা আনজনলৈকে আমি কোনো ধৰণৰ ৰুম দিব নোৱাৰোঁ, এনেকুৱা ধৰণৰ কথা। খুব দুখ লগা এটা কথা। মানৱতাৰ নিদৰ্শন যদি এনেকুৱা ক্ষেত্ৰত নযায়। আমি সুদূৰ গুৱাহাটীৰ পৰা আহিছোঁ, গুৱাহাটীৰ পৰা শিৱসাগৰবাসীৰ দুখ বুজি, যোৰহাটবাসীৰ দুখ বুজি, চৰাইদেউবাসীৰ দুখ বুজি আমি আহিছোঁ, কিন্তু তেওঁলোকে ইয়াতে সামান্য লেট্ৰিন বাথৰুম কৰিবলৈ নিদিয়ে। এনেকুৱা তেনেহ'লে এই মানৱতাৰ নিদৰ্শন যদি এনেকুৱা ধৰণৰ দ্য চাইনিং ছান, দ্য চাইনিং ছান এইখনৰ স্বত্বাধিকাৰী আমি শুনিছোঁ অৰুণ গোহাঁই বুলি এজন। খুব দুখ লাগিছে। আমি নিজৰ কাৰণে অহা নাই, আমি 10টাক কিছু অকণমান সকাহ দিব পাৰোঁ বুলি আমি গুৱাহাটীৰ পৰা গোটেই ৰাতি আমি জাৰ্ণি কৰি পেলাই এতিয়া আমি যোৰহাট পাইছোঁ। আৰু যোৰহাটত লেট্ৰিন বাথৰুম কৰোঁ বুলি এই হোটেলখনত ক'তো ঠাই নাই, আপোনালোকে জানে। এই হোটেলখনত সোমালোঁ আৰু তাতে এনেকুৱা ধৰণৰ তেওঁলোকে নিমাত। এতিয়া আপোনালোকক কি কাৰণে নিদিয়ে? আমাক অকণমান সময়ৰ কাৰণে। আপোনালোকৰ অথৰিটিৰ নাম কি? মালিকৰ নাম কি? অৰুণ বৰপাত্ৰ। আমি আপোনাক কৈছোঁ, যদি আপোনালোকে আধা ঘণ্টা বা 20 মিনিটৰ পিছত যদি আপোনালোকৰ আমি যদি সেই নকৰোঁ, আমি ফ্ৰেছ হ'বৰ কাৰণে লৈছোঁ আৰু তাৰ বিনিময়ত পইচাও দিম লগা হ'লে যদি। কিন্তু চাওক, আপোনালোকৰ যোৰহাটতে বানপানী হৈছে, হয়নে নাই? শিৱসাগৰত বানপানী হৈছে। অকণমান আপোনালোকে মানৱীয়তা দৃষ্টিভংগীৰে চাব লাগে নাই? লেট্ৰিন বাথৰুম কৰিব নিদিয়ে, কি আচৰিত কথা, কি আচৰিত কথা। এই সুদূৰ আমি এই গুৱাহাটীৰ পৰা আহিছোঁ, আহি যদি এনেকুৱা ধৰণৰ এটা মানৱীয়তাৰ নিদৰ্শন দাঙি ধৰিবলৈ আমি তালৈকে গৈছোঁ, কিন্তু ইয়াতে যোৰহাটত আকৌ অৰুণ বৰপাত্ৰ গোহাঁইৰ এইখন দ্য চাইনিং ছান বাৰম্বাৰ এজনৰ পৰা আনজনক বিষয়ববীয়া তেওঁলোকে লগাই দি আছে। এওঁলোকৰ ষ্টাফ, দাদা নোৱাৰোঁ, কোনোবা এজনী গগৈ উপাধিৰ মহিলাকো লগাই দিলে। তাৰপাছত এওঁলোকে ইফালৰ পৰা সিফালে। খুব দুখ লগা এটা ছবি। আৰু আমি বৰ আচৰিত হৈছোঁ যে একফালে সমগ্ৰ অসমবাসীয়ে শিৱসাগৰ, যোৰহাট আৰু চৰাইদেউৰ আজিৰ এই বান পৰিস্থিতিৰ এই দুখৰ দিনত সমভাগী হৈ আছে, কিন্তু এফালে আকৌ এই দ্য চাইনিং ছানৰ দৰে এই হোটেলবোৰে কেৱল মাত্ৰ লেট্ৰিন বাথৰুম কৰিবলৈও তেওঁলোকে সেইখিনি সকাহও দিব নোৱাৰে। লেট্ৰিন বাথৰুম কৰি অকণমান ফ্ৰেছ হোৱা 15-20 মিনিটৰ কাৰণে এটা ৰুমৰ তেওঁলোকে যোগান ধৰিব নোৱাৰে। ঠিক মানৱতা এনেকুৱা ধৰণৰ তেওঁলোকে ব্যৱসায় কৰক, তেওঁলোকৰ কোনো মানৱীয়তা বোলা কোনো কথা নাই। বাৰম্বাৰ এটাৰ পাছত আনটো আমি ৰিকুৱেষ্ট কৰিলোঁ। গোটেই ৰাতিটো আমি জাৰ্ণি কৰিছোঁ, ট্ৰেভেল কৰিছোঁ। আৰু এনেকৈ যদি এইখনে জুবিনদাৰ দেশ,
জুবিনদাৰ আদৰ্শেৰে আমি মানি আহিছোঁ, কিন্তু এনেকুৱা ধৰণৰ মানুহ, এনেকুৱা ধৰণৰ হোটেলৰ স্বত্বাধিকাৰী নামানে, এনেকুৱা ধৰণৰ মানুহে মানুহৰ বাবে ভূপেন হাজৰিকাদেৱে কৈ যোৱাৰ দৰে যদিহে অকণো নাভাবে ভাবিব কোনে নোকোৱা, এওঁলোকৰ দৰে দ্য শ্বাইনিং ছানৰ দৰে এই হোটেলবোৰে আৰু ইয়াৰ স্বত্বাধিকাৰীবোৰে এইবোৰ নামানে। তেওঁলোকক লাগে কেৱল পইচা পইচা পইচা, ব্যৱসায়, মুনাফা মুনাফা মুনাফা। ৰমক চমক কৰিতো লাভ নাই, মানুহৰ মানৱতা কোনে যদি নাই, হয়নে নাই? দেখাত ৰমক চমক কিন্তু ভিতৰতে একো নাই, খালি পইচা লাগে, মুনাফা, তোমালোকৰ মালিকক মুনাফা আৰু লুটিব দিয়া, একো নাই, কথা নাই, লুটক। কিন্তু এটলিষ্ট বাথৰুম লেট্ৰিন মানৱতাৰ অকণমান খাতিৰত অকণমান হেৰি কৰিব পাৰে। ইমান গোটেই অসমৰ পৰা শদিয়াৰ পৰা ধুবুৰীলৈকে মানুহে ইয়াতে যোৰহাটলৈ আহি আছে, শিৱসাগৰলৈ আহি আছে, লেট্ৰিন কৰিব নিদিয়া, কি আচৰিত বাপৰে বাপ। মানিছোঁ দিয়া তোমালোকৰ ধন্যবাদ দিছোঁ, তোমালোকক ধন্যবাদ দিছোঁ। কামত একো নাই তোমালোকৰ।